মৰিগাঁৱৰ 4 নম্বৰ ৱাৰ্ডৰ বাকৰি গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু খাবতিলে এগৰাকী মহিলাই মৃত মহিলাগৰাকী জুৰি মহন্ত উৰফে জিলি মহন্ত অগ্নি নিৰ্বাপক বাহিনীয়ে সম্পূৰ্ণৰূপে নিৰ্বাপন কৰে জুই উদ্ধাৰ হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ সমগ্ৰ ঘটনাক ৰহস্যজনক আখ্যা স্থানীয় ৰাইজৰ ঘৰত মহিলাগৰাকীয়ে অকলে থকা অৱস্থাত সংঘটিত অগ্নিকাণ্ডক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে নিজে এইটো কৰিছে নেকি ওচৰত কাপোৰ চাপোৰ আলনাডাল আছিল আলনাডালৰ ওচৰতে এইটো হৈছে তাই এইটো কিবা কৰিছে নেকি এইটো ভালকৈ ধৰিব নহয় তাইতো ভালে ভালে সদায় থাকে ভালে খায় ভালে ঔষধ খায় টাইমত বস্তু খায় মই এতিয়া কেনেকৈ কি কৰোঁ এতিয়া আৰু তাই আজি ভালে আছে তাই বহি আছে মই ৰাতিপুৱা ৰুটি চাহ ভালকৈ দি কৰিয়ে গৈছোঁ দি পেলাই মই ঘৰটো দোকানলৈ গৈছোঁ মই সদায় যাওঁ দোকানত কেনেকৈ হ'ল এনে তাই স্কুলত কলেজৰ মানে জুৰি মহন্ত আছিলে এনে তাই আমি ঘৰত দিলি বুলি মাতো কেনেকৈ তাই অকলে আছিলে ঘৰ কেনেকৈ কি হ'ল আমি গম নাপাওঁ জ্বলি গ'ল জ্বলি গ'ল বুলি কৈছে দৌমাৰি আহিছোঁ আৰু পিছত বোলে চন্দুৱে বস্তু উলিয়াই খাই মই লাগিলোঁ হেৰি চিলিণ্ডাৰ আছিল যে 40-42 এনেকুৱা কিবা এটা হ'ব 40-42 কিবা এটা হ'ব সংস্কাৰ পৰ্বৰ মাজতে গাঁত খান্দি উদ্ধাৰ এজন লোকৰ মৃতদেহ শোণিতপুৰৰ নিজ বাঁহবাৰী গাঁৱত এই চাঞ্চল্যকৰ ঘটনা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ বেবেজিয়া আৰক্ষীৰ মৃত লোকজন হাবিল ভেংৰাই 8 ডিচেম্বৰত নিজৰ বাৰীলৈ খৰি আনিবলৈ গৈ ৰহস্যজনক মৃত্যু হৈছে লোকজনৰ 5 দিনাই গাঁওবাসীয়ে পুতি থৈছে লোকজনৰ মৃতদেহ লোকজনক হত্যা কৰি পুতি থোৱাৰ তথ্য লাভ কৰে আৰক্ষীয়ে আজি তেখেতক মানে মনত তেখেতক পৰীক্ষা কৰিবৰ কাৰণে আজি তেখেতক মানে লৈ যোৱা হয় আৰু বিগত তেখেতৰ ৰাইজে যেটো সন্দেহজনক বা বেলেগে সন্দেহজনক বস্তুটো তেওঁ পৰীক্ষা নিৰীক্ষা হোৱাৰ পাছতে ৰাইজে আৰু মানে গম পাব আৰু সেই বিষয়টো একচুয়ালি আমাৰ এনকোয়াৰি পিছতহে গম পোৱা যাব এতিয়া প্ৰিলিমিনাৰী জাস্ট ইনফৰমেশন পোৱা গ'ল যে এনেকুৱা এটা সন্দেহ আছে গতিকে সেই সন্দেহটো ভিত্তিত বাকিখিনি আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ব তেতিয়াহে গোটেইখিনি ওলাই পৰিব কোকৰাঝাৰত অনুষ্ঠিত হৈছে বিটিসি চৰকাৰৰ শীতকালীন অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শীতকালীন অধিৱেশন অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত আৰম্ভ হয় সদনৰ কাম-কাজ প্ৰথম দিনা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে নৱনিৰ্বাচিত কাৰ্যবাহী সদস্য সজল কুমাৰ সিংহ আৰু সাইখং বসুমতাৰীক সদনৰ মজিয়াত পৰিচয় কৰি দিয়াৰ লগতে 2024-25 বিত্তীয় বৰ্ষৰ দাবীসমূহ উত্থাপন কৰে আলোচনা কৰাৰ লগতে দুটা বিল আমি আনিব বিচাৰিছো এটাটো হল ভূমিৰ লগত ৰিলেটেড এটা বিল যেটো নেকি আগতে এপিলেট অথৰিটিটো খুব বুলি ভালকে ডিস্টিং নাছিলে হেতুৰ কাৰণে এটা ভূমিৰ আইন এটা আমি কৰিবলৈ গৈ আছো সেকেন্ডটো হৈছে আমাৰ যেটো ফ্লাড জোনিং এটা বিল আমি আনিব বিচাৰিছো এই দুটা বিলক লৈয়ে আমি বিশেষকৈ আমি এই আমাৰ সেশনটো এইবাৰ মানে অনুষ্ঠিত কৰা হৈছে মই আমাৰ গভৰ্ণৰ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে আমাৰ এই দুটা বিল আনাৰ কাৰণে তেখেতে অনুমতি দিছে আৰু এই দুটা বিল পাছ হৈ যোৱাৰ পিছত আমাৰ ভূমিৰ ক্ষেত্ৰত যেটো নেকি হাইয়েষ্ট অথৰিটিৰ এটা কোৱেশ্চন আছিল হেতু শেষ হৈ যাব আমাৰ এমচিএলএ প্ৰেছ মুছাৰী ডাঙৰীয়াৰ এটা প্ৰশ্ন আছিল এই প্ৰশ্নৰ উত্তৰত তেওঁলোকে কিন্তু লিষ্টখন দিব পৰা নাই যিসকলে বেনিফিচিয়াৰী যিসকলক মাটি পট্টা দিয়া হ'ল ইয়াৰ লিষ্টখন তেখেতসকলৰ হাতত নাই আৰু তেওঁলোকে দিব নোৱাৰিলে কাৰ মানে এই যে 2-2.5 লাখ মানুহক যে তেওঁলোকে লেণ্ড পাট্টা দিলে এই লেণ্ড পাট্টা পোৱা মানুহবিলাকৰ লিষ্টখন তেখেতে বিচাৰিছিল যদিও তেওঁলোকে হাউচত আজি দিব নোৱাৰিলে ৰঙাপুৰাৰ কঠালগুৰি চাহ বাগিচাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড
ৰূপাজলি চাহ বাগিচাৰ অন্তৰ্গত কোঠালগুৰি শাখা চাহ বাগিচাৰ ৩ নম্বৰ শ্ৰমিক লাইনত সংঘটিত হয় এই শিহৰণকাৰী ঘটনাটো। গৃহকণ্ডলৰ পৰিণতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোক আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। নিশা কোঠালগুৰি চাহ বাগিচাৰ ৰঘু ওৰাং আৰু পত্নী বেলমতী ওৰাঙৰ মাজত কোনো কথাক কেন্দ্ৰ কৰি প্ৰথমে তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। পিছত স্বামীয়ে হিতাহিত জ্ঞান হেৰুৱাই চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাত মহিলাগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱায়। মূৰ আৰু ভৰিত চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাত থিতাতে নিহত হয় মহিলাগৰাকী। আৰক্ষীয়ে আটক কৰে হত্যাত অভিযুক্ত স্বামী ৰঘু ওৰাঙক। কোঠালগুৰি চাহ বাগিচা ৩ নম্বৰ লাইনত এটা আননেচাৰেল ডেথ হৈছে। আহিলৈ আমি মানে এইখিনি চালোঁ, ইনকুৱেষ্টখিনি কৰিলোঁ। তাত পাইছোঁ বেলমতী ওৰাং বুলি মহিলা এগৰাকীক ঘৰৰ ভিতৰতে মানে মৃত্যু হৈ পৰি আছে, আননেচাৰেল ডেথ। তেওঁ গাত বহুতখিনি ইঞ্জুৰি আছে, মূৰত ইঞ্জুৰি আছে, ভৰিত ইঞ্জুৰি আছে। এনেই প্ৰিলিমিনেৰী হেৰিয়াৰ পৰা আমি গম পাইছোঁ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হৈছিল। বাকী ডিটেইলছখিনি পুলিচ ইনভেষ্টিগেশ্যনৰ পিছত ক'ব পৰা যাব। CAA আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ। 2019 চনত CAA আন্দোলনত যোগ দি শ্বহীদ হৈছিল 5জনকৈ লোক। শ্বহীদ ছেম ষ্টেফৰ্ড ঈশ্বৰ নায়কলৈ ছাত্ৰ সমাজৰ শ্ৰদ্ধাঞ্জলি। শ্বহীদ দীপাঞ্জল দাস, দ্বিজেন্দ্ৰ পাংগিঙলৈ শ্ৰদ্ধাঞ্জলি। শ্বহীদ আব্দুল আলিমলৈও শ্ৰদ্ধাঞ্জলি ছাত্ৰ সমাজৰ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম। সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে। ভাস্কৰ, CAA আন্দোলন 2019 চনৰ CAAৰ বিৰুদ্ধে আন্দোলনত প্ৰাণ হেৰুৱাসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কি কি কাৰ্যসূচী আছে সবিশেষ জনাওক। নিশ্চয়কৈ জয়ন্ত, যিহেতু 2019 চনৰ আজিৰ দিনটোতে যিসকল 5 শ্বহীদ আছিল, 5 শ্বহীদ আচলতে কা আন্দোলনৰ কাৰণে ওলাই আহিছিল, তাৰপিছত তেওঁলোকে আত্মবলিদান দিবলগীয়া হৈছিল। আৰু এই মুহূৰ্তত মই বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ সন্মুখত উপস্থিত আছোঁ। এনেদৰেই 5 শ্বহীদ, যি ষ্টেম ষ্টেফৰ্ড, দ্বিজেন্দ্ৰ নায়ক, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়কে আদি কৰি বা 5জন যি শ্বহীদ আছিল, সেই 5 শ্বহীদক আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কটন বিশ্ববিদ্যালয়ে মই সন্মুখৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ। আৰু এনেদৰে আচলতে যি কা আন্দোলন হৈছিল 2019 চনৰ আজিৰ দিনটোত কা আন্দোলনৰ বাবে ওলাই আহি আছিলে, মৃত্যুবৰণ কৰিছিল এই 5জনকৈ শ্বহীদ। আৰু পোনপটীয়াকৈ আমি সেই অনুষ্ঠানৰ পৰা আমি দেখুৱাই আছোঁ, পোনপটীয়া সম্প্ৰচাৰযোগে আচলতে তেওঁলোকে যি কটন বিশ্ববিদ্যালয়ৰ যি ছাত্ৰ সমাজ ওলাই অহা পৰিলক্ষিত হৈছে, তেওঁলোকে আহি এই 5 শ্বহীদক আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি যিসকল ছাত্ৰ সমাজৰ যিসকল লোক আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। তোমাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি 5 শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আজি এটা আচলতে অসমবাসীৰ কাৰণে এটা সকলোৰে পৰা আজিৰ দিনটোত সকলোৱে শ্ৰদ্ধাঞ্জলি দেখা পোৱা গৈছে। তোমালোকৰ চাওক, আজি কটনৰ ছাত্ৰ সমাজ একত্ৰিত হৈ যি কটন বিশ্ববিদ্যালয়ৰ পৰা যি এক আন্দোলনৰ সূচনা হৈছিলে, সেই আন্দোলনত যি 5জনকৈ ডেকা গাভৰুৱে নিজকে মৃত্যুক আঁকোৱালি লৈছিলে, স্বৰ্গামী হৈছিলে, এই শ্বহীদক আমি স্মৰণ কৰাৰ বাবে আজি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। কিন্তু কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ চৰকাৰখনৰ প্ৰতি যি আহ্বান আছিলে, চৰকাৰখনৰ প্ৰতি যিসমূহ প্ৰশ্ন আছিলে, সেই প্ৰশ্নসমূহ এতিয়াও একেই আছে, যদিও তেওঁলোকৰ পৰা আমি কোনো উত্তৰ পোৱা নাই। প্ৰশ্নসমূহ হ'ল, চৰকাৰখনে কৈছে যে যিসমূহ ইনাৰ লাইন পাৰ্মিটৰ আণ্ডাৰত অহা যিখিনি এৰিয়া আছে, যিখিনি ষষ্ঠ অনুসূচীৰ ভিতৰত পৰা যিখিনি ঠাই আছে, সেই ঠাইখিনিত কা প্ৰযোজ্য নহয়, কিন্তু বাকীখিনি ঠাইত প্ৰযোজ্য হ'ব। আমাৰ প্ৰশ্নটো এতিয়াও একেই আছে যে যদি ইনাৰ লাইন পাৰ্মিট থকা এখন ৰাজ্যৰ বাবে কা বেয়া হ'ব পাৰে, যদি ষষ্ঠ অনুসূচীৰ ভিতৰত পৰা এটা জেগাৰ কাৰণে যদি কা বেয়া হ'ব পাৰে, তেন্তে অসমৰ বাকী অঞ্চল বা উত্তৰ পূৰ্বাঞ্চলৰ বাকী অঞ্চলৰ কাৰণে কাখন কেনেকৈ ভাল হ'ব পাৰে। সেইকাৰণে আমি এতিয়াও আহ্বান জনাম যে অসম তথা উত্তৰ পূৰ্বাঞ্চলক কাৰ যি কাৰ আবেষ্টনীৰ বাহিৰত ৰাখিব লাগিব, শ্বহীদক উচিত মৰ্যাদা দিব লাগিব। এয়ে আমি আমাৰ চৰকাৰখনৰ প্ৰতি পোনপটীয়া দাবী। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা যিহেতু এই কা আন্দোলনৰ আৰম্ভ হৈছিল বা সূত্ৰপাত হৈছিল, তেওঁলোকে সকলো ছাত্ৰ সমাজ ওলাই গৈছিল। আজিও সেই ছাত্ৰ সমাজ ওলাই আহিছে, তেওঁলোকে যি 5 শ্বহীদ আছে, 5 শ্বহীদক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ত্ৰিদীপ ভাগৱতী আছে, আমি তেওঁৰ ওচৰলৈ আহিছোঁ। আজি সকলোৱে যি 5 শ্বহীদ আছে, 5 শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, স্মৰণ কৰিছে, কিন্তু তেওঁলোকে শ্বহীদৰ মৰ্যাদা আচলতে লাভ কৰা নাই বুলি ছাত্ৰ সমাজে ক'ব খোজে। আপোনাৰ মতামত কি, বা যিহেতু আপুনিও আহিছে, কি ক'ব বিচাৰিব? আমি যিহেতু আমাৰ পৰা আন্দোলনটো কটনৰ পৰা ওলাই যোৱা মিছিলটোৰ পাছত সমগ্ৰ অসমৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছিল, আৰু তাৰ পাছত এইটো এটা ব্যাপক গণ আন্দোলনৰ ৰূপ লৈছিল। আমি এই কথাটোৱে আজি উত্থাপন কৰিব খুজিছোঁ যে তেওঁলোক যিহেতু
আমি যিমান দূৰ জানো আৰক্ষীৰ গুলীত তেওঁলোকৰ মৃত্যু হৈছিল তেওঁলোকক শ্বহীদ ঘোষণা কৰা উচিত শ্বহীদ ঘোষণা কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত সমান্তৰালভাৱে যিহেতু উচ্চতম ন্যায়ালয়ত আছে উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন যিকোনো বিষয়ত চৰকাৰে কাৰ্যপন্থা হাতত লোৱাৰ আগত উচ্চতম ন্যায়ালয়ৰ ৰায়দানটোৰ অপেক্ষা কৰা উচিত আৰু কাক লৈ যুক্তিবোৰৰ কথা অসমৰ মানুহে জানে বুজি পায় কিন্তু আমি আজি ইয়াৰ পৰা এটা কথাই ক'ব খোজো যিখিনি মানুহে আন্দোলন কৰিছিল সেই মিছিলটোত আমাৰ লগত যিমান মানুহ আছিল তাৰ বহু মানুহ আজি অভিনয় শিল্পীয়ে হওক বা ছাত্ৰ সমাজৰ নেতাই হওক তেওঁলোক আজি বিভিন্ন কাৰণত ইয়াত তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিবলৈ উপস্থিত থাকিব পৰা নাই কাৰণ তেওঁলোকৰ আদৰ্শগত বিৰোধ হ'ল গতিকে তাৰ পাছতো এমুঠি যি মানুহে সাধাৰণ অসমীয়া মানুহে কাৰ এতিয়াও বিৰোধিতা কৰি আছে আটাইৰে হৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু পুনৰবাৰ তেওঁলোকক শ্বহীদ ঘোষণা কৰাৰ বাবে আৰু কাক বাতিল কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছো ভাস্কৰ ধন্যবাদ জনাইছো মন্ত্ৰিত্ব লাভৰ পিছত বৰাকত প্ৰথমবাৰ উপস্থিত পাথাৰকান্দি বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় শিলচৰৰ কুম্ভীৰগ্ৰাম বন্দৰত দলীয় কৰ্মী আৰু সমৰ্থকে উষ্ম আদৰণি জনাই বৰাকত 2 নৱনিযুক্ত মন্ত্ৰীক বিমানবন্দৰৰ পৰা বিশাল সমদলেৰে শিলচৰ বিজেপিৰ দলীয় কাৰ্যালয়লৈ সমৰ্থকসকলে লৈ যায় মন্ত্ৰী দুজনক শিলচৰলৈ যোৱাৰ পথত বিভিন্ন ঠাইত 2জন মন্ত্ৰীক সম্বৰ্ধনা জনাই দলীয় কৰ্মীসকলে শিলচৰৰ কাছাৰ জিলা বিজেপি কাৰ্যালয়তো 2জন মন্ত্ৰীক জনোৱা হ'ব সম্বৰ্ধনা ইয়াৰ পিছতেই শ্ৰীভূমিলৈ যাব মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰলৈ যাব মন্ত্ৰী কৌশিক ৰায় প্ৰথমবাৰ মন্ত্ৰী হিচাপে আমি আৰু আমাৰ কৌশিক ৰায় 2জন আমরা আইছো আৰু গোটেই বৰাক উপত্যকা ৰাইজৰ যি আশীৰ্বাদ আপোনালোকে দেখিছে যিটো আবেগ মানে এইটোই মানে খুব ভাল লাগিছে যে গোটেই বৰাক উপত্যকাৰ সব ৰাইজ ওলাই আহিছে আমি কৌশিক ৰায় গোটেই আমরা 2 মন্ত্ৰী একেলগে কাম কৰিম যাতে বৰাক উপত্যকা গোটেই অসমৰ ৰাইজৰ উদ্দেশ্যে যাতে ভালকে কাম কৰি যাব পাৰো গোটেই অসম যাতে এটা উন্নতিৰ এটা চৰম শিখৰে যাই পৌঁছি পায় এইটোৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মানে আগ্ৰহ এটো যাতে 2026 ভিতৰত যাতে পূৰ্ণতা লাভ কৰে এই উদ্দেশ্যে আমরা সকলে কাম কৰি যাব মন্ত্ৰিত্ব লাভৰ পিছত আজি দক্ষতা বিকাশ কেন্দ্ৰত উপস্থিত হয় প্ৰশান্ত ফুকন গড়চুকৰ দক্ষতা বিকাশ কেন্দ্ৰত নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকন দীঘলীয়া সভা অনুষ্ঠিত কৰি কাম কাজৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে নিবনুৱাক অধিক সংস্থাপন দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব আগন্তুক দিনত কিদৰে বিভাগটোক আগুৱাই লৈ যাব পাৰি সেয়াও পৰ্যালোচনা কৰে নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে আজি মোৰ বিভাগৰ তাৰ অন্তৰ্গত ASDM আসাম স্কিল ডেভেলপমেন্ট মিছন এই আজি অফিচত আহি তেখেতসকলৰ লগত বহুতখিনি কথা বুজ ললো আৰু এখন তেখেতসকলৰ লগত বহি এখন গুৰুত্বপূৰ্ণ সভা আৰু বিভিন্ন ধৰণৰে যিখিনি আমাৰ কাম আছে এই কামখিনিৰ কথা আৰু আমি কেনেকৈ স্কিল ডেভেলপমেন্ট কৰিব পাৰোঁ কেনেকৈ মানুহক প্লেচমেন্ট কৰিব পাৰোঁ এই গোটেইবিলাক কথা আজি আমি আলোচনা কৰিলো আৰু মই ভাবো যে এইখিনিৰ দ্বাৰা কিছু কথা মই নিজে বুজিলো আগন্তুক দিনত আমি এইবিলাক খুব সুন্দৰভাৱে আলোচনা কৰি আগন্তুক দিনত আমি এটো গুৰুত্ব সহকাৰে লৈ যাতে আমি প্লেচমেন্ট কৰিব পাৰোঁ মানুহক সংস্থাপন দিয়াৰ ক্ষেত্ৰত এটা ব্যৱস্থা লবৰ কাৰণে এই অফিচটো যি ব্যৱস্থা কৰা হৈছে সেইটোক লগত সকলোকে অপৰচুনিটি সকলোৱে এটা সুযোগ গ্ৰহণ কৰি যাতে আমি ইয়াত কিছুমান ট্ৰেড যিবিলাক ট্ৰেডৰ দ্বাৰা মানুহ সংস্থাপিত হয় তেনেকুৱা ধৰণৰে সকলোকে ল'বলৈ মই আহ্বান জনাইছো আজি সকলোকে মই আপোনালোকৰ জৰিয়তে কৈছো আহক এই অফিচটোলৈ আহি সকলোৱে ইয়াৰ বিষয়ে কিছু বুজাৰ ব্যৱস্থা আছে ব্যৱস্থা বুজিব পাৰিব আৰু তেওঁলোকে সংস্থাপনৰ কাৰণে যি ধৰণে আগ্ৰহী সেই ধৰণৰ ইয়াত আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিলো মন্ত্ৰিত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ চহৰ ডিব্ৰুগড় জিলাত উপস্থিত হয় প্ৰশান্ত ফুকন মোহনবাৰী বিমানবন্দৰত নৱনিযুক্ত শক্তি মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতে উষ্ম আদৰণি জনাই গায়ন বায়ন বিহু ঝুমুৰেৰে মন্ত্ৰীগৰাকীক আদৰণি জনাই বিজেপি দলৰ হাজাৰ হাজাৰ কৰ্মী সমৰ্থক আৰু বিভিন্ন সাংস্কৃতিক দলে প্ৰশান্ত ফুকনক আজি ডিব্ৰুগড়ত প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে পাই বিপুল সমৰ্থকৰ মাজত এইদৰে অনা হৈছে ডিব্ৰুগড়ৰ বিজেপিৰ মোহনাঘাটৰ যিটো মুখ্য কাৰ্যালয় তালৈ অনা হৈছে
বিধায়কগৰাকীক এইদৰে দেখা গৈছে এয়াৰপৰ্টৰ পৰা ডিব্ৰুগড়ৰ যি মোহনবাৰী বিমানবন্দৰ তাৰ পৰাই এইদৰে তেওঁক আদৰি অনা হৈছে। মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, লোকৰ সংখ্যা দেখুৱাবলৈ চেষ্টা কৰিম। এইদৰে আচলতে হাজাৰ হাজাৰ লোক কেৱল ইয়াতেই নহয়, ডিব্ৰুগড়ৰ ৰাজপথে প্ৰশান্ত ফুকনক আদৰিবলৈ এই পৰিৱেশ দেখা গৈছে। মই এইফালে ওচৰলৈ যদি তেওঁ আহিব পাৰোঁ, এই পৰিৱেশ যদি দেখুৱাব পাৰোঁ ৰাইজৰ মাজত, বিধায়কগৰাকী আচলতে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে, ভিতৰত যথেষ্ট সংখ্যক লোক আছে। আমি তেওঁৰ লাভ কৰিছে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ পৰা মই জ্ঞাপন কৰিছোঁ যাতে আগন্তুক দিনত আমি অতি দৃঢ়তাৰে ডিব্ৰুগড় আৰু অসমখনৰ শক্তি বিভাগটো উন্নয়ন পথত 24 ঘণ্টা বিদ্যুতৰ কথা কৈছে। লেভেল বেছ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ আৰু সেইকাৰণেও কৈছোঁ যে আমি যথাসাধ্য চেষ্টা কৰি আমি 24 ঘণ্টা 24/7 সমগ্ৰ ৰাজ্যখনত বিদ্যুৎ যোগান দিয়াৰ কথাটো মোৰ ফালৰ পৰা মই দৃঢ়তাৰে আশ্বাস ৰাখিছোঁ। এই পৰিৱেশ মই ডিব্ৰুগড়ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু মই যদি ডিব্ৰুগড়ৰ বিজেপিৰ কৰ্মকৰ্তা আছে, আমি জিলা সভাপতি আছে, জিলা সভাপতিৰ সৈতে কথা পাতিম। এগৰাকী মন্ত্ৰী ডিব্ৰুগড় সমষ্টিত প্ৰথমবাৰলৈ বুলিয়ে ক'ব লাগিব 42 বছৰ পিছত। হয়, আমি সকলো সুখীত, আজি সুখী আমি কাৰ্যক্ৰমটো কৰি ল'ব। হয়, এইদৰে আচলতে লোকসকলৰ বিপুল সমাগম দেখা গৈছে ডিব্ৰুগড়ত। আৰু এয়া ডিব্ৰুগড় বিজেপিৰ মোহনাঘাট অঞ্চলৰ কাৰ্যালয়, লোকৰ সমাগম। আমি ঠেলা হেঁচাৰ মাজত যাব লগা হৈছে, ৰাইজে আচলতে সমৰ্থকে আমাক ঠেলি লৈ গৈছে। আমি যদি আৰু অকণমান আগুৱাই আহিব পাৰোঁ, আমি যদি সেই পৰিৱেশ দেখুৱাবলৈ পাৰোঁ, কিদৰে আচলতে প্ৰশান্ত ফুকনক লৈ লোকসকলৰ মাজত মন্ত্ৰিত্ব পোৱাৰ পাছত উৎসাহ আনন্দ, কি ক'ব? হয়, ডিব্ৰুগড়বাসীৰ বহুত দিনৰ এটা পুৰণা সপোন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰণ কৰিলে। আজি দেখিছে ডিব্ৰুগড়ৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেওঁলোকৰ দীৰ্ঘদিনৰ পৰা তেওঁলোকে আশা কৰি আছিলে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক, অসমৰ জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকন ডাঙৰীয়াৰ মন্ত্ৰিত্ব পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত। আজি তেওঁলোকৰ সপোন পূৰ হৈছে। ডিব্ৰুগড় ৰাইজ বহুত উৎফুল্লিত। ডিব্ৰুগড়ৰ বিজেপি কৰ্মী, সক্ৰিয় বিজেপি কৰ্মী হিচাপে আজি কেনে অনুভৱ? বহুত আমাৰ ফূৰ্তি লাগিছে আৰু ইয়াৰ কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। হয়, আচলতে বিজেপিৰ দীঘলীয়া কাৰ্যকাল আছিলে, মন্ত্ৰিত্ব পোৱাৰ আশাত প্ৰশান্ত ফুকনৰ যথেষ্ট সমৰ্থক আছিলে, কিন্তু সেই আশা পূৰণ হোৱা নাছিলে। অৱশেষত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰিসভাত এইবাৰ আসন লাভ কৰিবলৈ সক্ষম হ'ল, মন্ত্ৰিত্বৰ আসন লাভ কৰিবলৈ সক্ষম হ'ল প্ৰশান্ত ফুকন। তাক লৈয়ে ডিব্ৰুগড়ৰ উৎসৱমুখৰ বাতাবৰণ আজি কেইবাদিন ধৰি আছিলে। আজি প্ৰশান্ত ফুকন উপস্থিত হোৱাৰ পাছত ভিৰ দি বাট নোপোৱা অৱস্থা, বিভিন্ন স্থানত ফুলেৰে গামোচাৰে তেওঁক আদৰণি জনোৱা হৈছে। প্ৰশান্ত ফুকনক লৈ উৎসৱমুখৰ পৰিৱেশ আজি ডিব্ৰুগড়ত। বিজেপিক ৰুধিবলৈ আঞ্চলিক দলসমূহক ঐক্যবদ্ধ হোৱাৰ আহ্বান অখিল গগৈৰ। পঞ্চায়ত নিৰ্বাচনতো বিৰোধী দলসমূহক একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান। সোণাৰীত ৰাজ্য দলৰ এক ৰাজনৈতিক কৰ্মশালাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল অখিল গগৈ। ৰাজ্য চৰকাৰে বাংলাদেশৰ হিন্দু আনি অসমৰ মানুহক সংখ্যালঘু কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে বিধায়কজনে। পঞ্চায়ত ইলেকশ্যনত আমি সকলোৱে ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিব লাগে। মই আকৌ কওঁ যে উপ নিৰ্বাচনত ভুল কৰা কথাটো আকৌ পঞ্চায়ত নিৰ্বাচনত কৰিব নালাগে, কাৰণ পঞ্চায়ত নিৰ্বাচনত যদি ফলাফল বেয়া দেখুৱাওঁ আকৌ বিজেপিৰ কাৰণে সুযোগ এটা হ'ব। সেইকাৰণে এই মুহূৰ্তত আকৌ কওঁ যে বিৰোধী ঐক্য মঞ্চই সকলো দলে পঞ্চায়ত নিৰ্বাচনতো বুজাবুজিৰ মাজেৰে ইলেকশ্যন খেলিব লাগে। আমি কিন্তু ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনতকৈ গুৰুত্ব দি আছোঁ 2026 চনৰ নিৰ্বাচন। 2026 চনৰ বিধানসভাৰ নিৰ্বাচনটোত যেনে তেনে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে লগ লাগিব লাগে, সকলোৱে শক্তিশালীভাৱে কাম কৰিব লাগে। আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব লাগে, সেই কথাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আজি অসমলৈ হিন্দু আনি, বাংলাদেশৰ হিন্দু আনি অসমৰ মানুহক তেওঁ সংখ্যালঘুত পৰিণত কৰিব খুজিছে, সেইটো তেওঁ নেদেখে। বিজেপি চৰকাৰে হিন্দু আনি, বাংলাদেশৰ হিন্দু আনি, পাকিস্তানৰ হিন্দু আনি, আফগানিস্তানৰ হিন্দু আনি অসমৰ মানুহক সংখ্যালঘু কৰিব খোজে, সেইটো তেওঁ নেদেখে। সেইকাৰণে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চকুত জণ্ডিছ বেমাৰ লাগিছে, আৰু জণ্ডিছ বেমাৰ লগাৰ কাৰণে তেওঁ অকল এতিয়া মানুহ চানুহ একো দেখা নাপায়, তেওঁ অকল চশমাযোৰ হ'ল এতিয়া হিন্দুত্ব, আৰু হিন্দুত্বৰ চশমাযোৰ লোৱাৰ কাৰণে তেওঁ এতিয়া চাৰিওফালে হিন্দু 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 দেখা পাই থাকে। অকল সাম্প্ৰদায়িক মানুহ, মৌলবাদী, হিন্দু মৌলবাদী। সেইকাৰণে মইতো কওঁ যে হিমন্ত বিশ্ব শৰ্মা এতিয়া আচলতে আৰু মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে,
তেওঁ গেৰুৱা বসন এখন পিন্ধি মন্দিৰ এটাত তেওঁ পূজাৰী হৈ যোৱা ভাল হ'ব তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই আৰু তেওঁ পূজাৰী হৈ যাওক আৰু যদি অসমৰ মন্দিৰত তেওঁ পূজাৰী হ'বলৈ লাজ কৰে তেতিয়াহ'লে হিমালয়লৈ গুচি যাওক গেৰুৱা বসন পিন্ধি খুব ধুনীয়া লাগিব তেওঁক দেখিবলৈ দিল্লীত মহিলা সন্মান আঁচনি অসমৰ আৰ্হিত দিল্লীতো অৰুণোদয় সদৃশ আঁচনি মহিলাৰ একাউণ্টত 2100 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি 2025 চনত পুনৰ আম আদমি পাৰ্টিৰ চৰকাৰ আহিলে দিব এই ধন সম্প্ৰতি প্ৰতি মাহত মহিলাৰ একাউণ্টত সোমাব 1000 কৈ টকা मैं दिल्ली की सभी माँ बहनों को कहना चाहता हूं अगले 2-3 दिन से के बाद से आम आदमी पार्टी के कार्यकर्ता गली गली में जाएंगे घर घर में जाएंगे आप अपना रजिस्ट्रेशन कराओ वो आपको रजिस्ट्रेशन कार्ड दे के आएंगे कार्ड को संभाल के रखना और चुनाव के बाद आपका ये वाली योजना जो 1000 रुपए की आज पास की है इसको बदल के 2100 रुपए करेंगे और चुनाव के बाद आपके अकाउंट में 1000 रुपए नहीं आएंगे आपके अकाउंट में 2100 रुपए आएंगे जैसे मैंने 1000 रुपए लागू कर दिए ऐसे मैं 2100 रुपए लागू कर दूंगा जैसे मैंने बिजली फ्री कर दी ऐसे ही मैं 2100 रुपए लागू कर दूंगा कोई पूछे ना केजरीवाल का पास पैसा कहां से आएगा कह देना हमारा केजरीवाल जादूगर है छड़ी घुमाएगा और पैसे ले आएगा है कि नहीं है গোৱালপাৰাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত ভয়ংকৰ দুৰ্নীতি ফাদিল এতিয়া মুকলিকৈ দৰদাম চলে প্ৰতিখন ৰেচন কাৰ্ডত এখন ৰেচন কাৰ্ডৰ মূল্য 1000ৰ পৰা 10000লৈ উঠিছে দাম ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত কৰাৰ নামত বৃহৎ ধনৰ লেনদেন হয় গোৱালপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগত ৰেচন কাৰ্ডৰ নামত ধন লোৱাৰ দৃশ্য বন্দী হ'ল কেমেৰাত ৰেচন কাৰ্ডৰ নামত যোগান বিষয়া নৱকান্ত দেখাই ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হ'ল ধন লোৱাৰ এই অভিযোগ কৰিছে গোৱালপাৰাৰ 17 নম্বৰ পৌৰ আয়ুক্ত ধনজীৱ ৰাভাই যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে দিনে নিশাই তাত বাতি কাঢ়িও ৰেচন কাৰ্ডৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই এতিয়া খোদ খাদ্য আৰু অসামৰিক যোগান বিষয়াই নামি পৰিছে ধন সংগ্ৰহত যোৱাকালি যি ভিডিঅ' ভাইৰেল হ'ল গোৱালপাৰা আয়ুক্ত কাৰ্যালয় যিটো পিছফালে থকা কেণ্টিন কাৰ্যালয়ৰ পিছফালে থকা কেণ্টিনতে যেতিয়া তেওঁলোকে অপনি ধনৰ লেনদেন কৰা বুলি ভিডিঅ'টো ভাইৰেল তাৰ যদি প্ৰমাণিত হৈছে মই দিয়া যিখিনি অভিযোগ সেইখিনি সম্পূৰ্ণ সত্যতা আছে আৰু এইটোৱে প্ৰমাণিত কৰে যে গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয়ত থকা যিটো খাদ্য বিভাগ সেই খাদ্য বিভাগ সম্পূৰ্ণৰূপে দুৰ্নীতিযুক্ত হৈ আছে দুৰ্নীতিমুক্ত যদি চৰকাৰখন ক'ব খুজি আছোঁ কিন্তু উপায়ুক্তৰ কাৰ্যালয় আমি কৰিব পৰা নাই তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম আৰু আয়ুক্তক মই অনুৰোধ জনাম যিসকল বিষয়া এতিয়ালৈকে জড়িত বুলি তেওঁলোকে নিজৰভাৱে গম পাইছে সেই তেওঁলোকক অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনৰ ব্যৱস্থা ল'ব লাগে লগতে আৰু এজন তাতে ইনস্পেক্টৰ নামটো ওলাইছে যিজন ব্যক্তিয়ে টকা দি আছিলে তেওঁৰ মুখৰ পৰা তেতিয়াৰ ইনস্পেক্টৰ আছিলে কিবা ৰাজীৱ দাস নে কিবা নাম এটা তেওঁলোকে উল্লেখ কৰিছিলে যে আপোনাকতো এইখিনি দিলোৱে আৰু ৰাজীৱ দাসক দিব লগা বুলি এটা শব্দ আনিছে তাতে যিটো ৰাজীৱ দাসৰ নামটো উল্লেখ কৰিছে ৰাজীৱ দাস কিন্তু গোৱালপাৰাৰ কিন্তু খাদ্য বিভাগ ইনস্পেক্টৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি গৈছে ইয়াতে আৰু জড়িত বিষয়াসকল অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত তথা নিলম্বনৰ ব্যৱস্থা কৰিব লাগে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা নিৰ্বাচিত খবৰেৰে আগবঢ়াম দ্ৰুত সংবাদ Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খবৰ মহানগৰৰ পৰা বিদায় লৈছো নমস্কাৰ